ছাৰবাইদেউসকল এইখিনিতে এক বিশেষ খবৰ লৈ আহিছে যিটো অষ্টম দৰমহা আয়োগৰ লগত জড়িত আৰু য'ত কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সংক্ৰান্তীয় এই খবৰটো। এয়া চাব এক জাননী গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত এই জাননীখন আৰু যিটো পঠোৱা হৈছে এডিশ্যনেল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ অসমলৈ আৰু ইয়াতে লগতে জনোৱা হৈছে টু দ্য প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী অল অসম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যনৰ আৰু বিষয়বস্তু কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ অধীনত এইসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰা সন্দৰ্ভত আৰু ইয়াতে কোৱা হৈছে যে যিহেতু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ কাম কাজ চলি আছে আৰু ঠিক কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ লগে লগেই অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰৰ ব্যক্তিগত সুকীয়া অষ্টম দৰমহা আয়োগৰ কাম চলিছে আৰু যাৰ ফলত এইবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আৰু 10 বছৰ সম্পাদন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা আৰু পেঞ্চন বেছিকৈ যাতে বৃদ্ধি কৰা হয় যাতে আচল অৰ্থত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে উপকৃত হ'ব পাৰে ইয়াকে লৈ ইয়াৰ প্ৰকাশ পাইছে আৰু লগতে যি গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যনৰ ফালৰ পৰা গ্ৰেজুৱেট কৰ্মচাৰীসকলেও যাতে এই অষ্টম দৰমহা আয়োগৰ অধীনত যাতে তেওঁলোকে উপকৃত হ'ব পাৰে এয়া এই জাননীৰ যোগে প্ৰকাশ পাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।